উজনিৰ বানপীড়িতৰ কাষত PIMC। প্ৰায় 1000 বানপীড়িত পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সেৱা। বানাক্ৰান্ত অঞ্চলৰ শিশুসকলৰ স্বাস্থ্য আৰু সুৰক্ষাক অগ্ৰাধিকাৰ। ইউএছটিমৰ সহযোগত আৰ্তজনলৈ সহায়ৰ হাত। মেঘালয়ৰ PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজে IA আয়ুৰ্বেদিক মেডিকেল কলেজৰ সহযোগত উজনিৰ বানপীড়িত লোকসকলৰ বাবে এক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে শিশুসকলৰ স্বাস্থ্য সেৱা অভিযান অব্যাহত ৰাখিছে। প্ৰায় 1000টা বানপীড়িত পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি PIMCৰ অভিজ্ঞ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ এটা বিশেষ দলে বিনামূলীয়াকৈ চিকিৎসা সেৱা, ঔষধ প্ৰদান আৰু অন্যান্য প্ৰয়োজনীয় স্বাস্থ্য সেৱাও আগবঢ়াইছে। বিশেষকৈ বানত ক্ষতিগ্ৰস্ত শিশুসকলৰ স্বাস্থ্য আৰু সুৰক্ষাক অগ্ৰাধিকাৰ দি শিশুসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰীও বিতৰণ কৰা হৈছে। US টিমৰ সহযোগত ৰূপায়ণ কৰা PIMCৰ এই পদক্ষেপে সাঙুৰি লৈছে উজনিৰ বানাক্ৰান্ত এক বিস্তীৰ্ণ অঞ্চল। শিৱসাগৰ, চৰাইদেউ, যোৰহাট ভয়ংকৰ বান পৰিস্থিতিৰ মাজত দুৰ্গতসকলৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অন্যান্যসকলৰ লগতে বিশেষভাৱে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে চুবুৰীয়া ৰাজ্যৰ পৰা আহি বিপদৰ বন্ধুৰ ৰূপত অৱতীৰ্ণ হোৱা PIMCৰ পদক্ষেপে। নিউজ ডেস্ক, হেডলাইন 8।